নমস্কাৰ আশা কৰিছোঁ সকলোৱে ভালে আছে ভালে থকাটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ কিন্তু নকৈও নোৱাৰিছোঁ বৰ বেছি খুব আছিলে বা বৰ বেছি বেয়া লাগি আছিলে সেইকাৰণে কৈ দিলোঁ আৰু ক'তনো কম সামাজিক মাধ্যমতে ক'ব লাগিব চাওক আজি নিবনুৱা যুৱক যুৱতীসকলক বা বিজনেছমেনক মানে সৰু সুৰা বিজনেছমেনবোৰক বা ব্যৱসায় কৰা লোকসকলক যিটো সাহায্য দিছে 25,000 যুৱকক ধৰি লওক 75,000 টকাকে আপোনাৰ এককালীন সাহায্য দিছে বা ফাৰ্ষ্ট ধন ৰাখি হিচাপে দিছে তাত আমাৰ ক'ব লগা একো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটো প্ৰশ্ন কৰিব বিচাৰোঁ লোনটো 25,000 দিছে যদি আপুনি ভাবিছে 25,000 ভোট লৈ আপুনি চৰকাৰ বনাব পাৰিব তেন্তে আপুনি সেইটো চাগে কি কয় নহয় সপোনত গছত উঠি থকা কথা নিচিনাই হ'ব তেনেকুৱা হ'ব আৰু প্ৰথমে এইটোৱে বিচাৰোঁ ময়ো এজন ব্যৱসায়ী হিচাপে বা ময়ো এজন ব্যৱসায় কৰা যুৱক হিচাপে মই এইটোৱে বিচাৰোঁ যে আপুনি প্ৰথমে দৈনন্দিন জীৱনত যিবোৰ লাগতিয়াল সামগ্ৰী বা যিবোৰ বস্তু জুই চাই দাম হৈ আছে সেইবোৰক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক যাতে মোৰ পৰিয়ালটোলৈ বা মোৰ ঘৰলৈ মানে কিছুমান বস্তু লৈ যাব পাৰোঁ বা সামগ্ৰী লৈ যাব পাৰোঁ সেইটোত আপুনি নিয়ন্ত্ৰণ দিয়ক বা সেইটোত আপুনি ৰুট কৰক গতিকে তেনেকুৱা বুলি ভাবোঁ আমাক আপুনি কিবা দিব লাগে বুলি আমি নাভাবোঁ বা আপুনি আমাক কিবা দিব বুলি আমি বিশ্বাসো নকৰোঁ গতিকে যদি বিজেপি কৰিলহেঁতেন বা যদি বিজেপিত থাকিলহেঁতেন তেতিয়া চাগে দিলেহেঁতেন সেইটো ডাঙৰ কথা নহয় বাৰু দৰকাৰো নাই যদি কষ্টই কৰিম লাগিলে দিনটোত 300 টকাই পাম ডাঙৰ কথা নহয় কিন্তু 300 টকাৰে 200 টকা ঘৰৰ পৰিয়ালৰ কাৰণে কিবা এটা নিবলৈ কাৰণে চেষ্টা কৰিম যদি আপুনি সেই বজাৰত জুই চাই দামটো যদি কমাই দিয়ে কাৰণ এতিয়া 200 টকাৰ বস্তু 300 টকা যদি 500 টকা উপাৰ্জন কৰোঁ 500 টকাৰ বস্তুৱে কিনিব লাগে বা বজাৰত গ'লে সেই 500 টকাটোৱে নাইকিয়া হৈ যায় গতিকে সেয়ালৈ চিন্তা কৰক আৰু আপুনি মল্লিকাৰ্জুন খাৰ্গে পিতেকৰ কথা কৈ আছে যে যি সমালোচনা কৰি আছে অসমত সেইটো আমি খুব বেছি বেয়া পাইছোঁ নতুন প্ৰজন্মৰ যুৱক হিচাপে বা অখিল গগৈ লুইনজ্যোতি গগৈক আপুনি টানি লৈ আহিছে যে কচুতলি উচ্ছেদক লৈ গতিকে আপুনি বিভিন্ন ধৰণৰ আপুনি কথা কৈছে বা সমালোচনা কৰিছে সংবাদ মাধ্যমত তাত আপুনি কৰি থাকক আমাৰ ক'ব লগা একো নাই কিন্তু এটা কথা ঠিক আপুনি মই এজন নগাঁৱৰ যুৱক হিচাপে মই আপোনাক ক'ব বিচাৰোঁ আপুনি যে ইমানখিনি কয় বা ইমানখিনি সংবাদ মাধ্যমত আলোচনা কৰে বা চৰ্চা কৰে আনৰ কথা কংগ্ৰেছৰ কথা ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ আপুনি যি আলোচনা কৰে আপুনি নিজকে নিজে এবাৰ সুধি চাইনে মই এজন নগাঁৱৰ যুৱক হিচাপে আপুনি নিজকে নিজে এবাৰ সুধি চাইনে আপুনি এইমছখন নগাঁৱৰ পৰা নি আপুনি আপোনাৰ নিজৰ সমষ্টিলৈ কিয় লৈ গ'ল আপুনি সোধে নাই নিজকে নিজে যদি আমিতো বাহিৰৰ কথাটো বাদ দিছোঁ আমি বাহিৰত আমি যাবলৈ নাই কাৰণ অসমৰ পৰা বাহিৰত গৈ ল'ৰা ছোৱালীয়ে চিকিউৰিটি গাৰ্ড কৰি আছে বা জব কৰি আছে বা বিভিন্ন কৰ্মক্ষেত্ৰত তাত আছে কিন্তু আপুনি চাওকচোন অসমতে আপুনি নগাঁৱত অহা এইমছখন আপুনি আপোনাৰ নিজৰ সমষ্টিলৈ কিয় লৈ গ'ল আপুনি নগাঁৱৰবাসী ৰাইজৰ বা নগাঁৱৰ যুৱক যুৱতীৰ দুখ আপুনি বুজি নাপালেনে যদি আপুনি ইমানেই অসমীয়া কথা কয় বা আপুনি ইমানেই অসমীয়া বুলি পৰিচয় দিবলৈ চেষ্টা কৰে তেন্তে আপুনি ইমানেই ভূমিপুত্ৰ ইমানেই আপুনি খিলঞ্জীয়া ইমানেই আপুনি জনজাতীয় লোক বুলি কৈ থাকে তেন্তে আপুনি সৰ্বানন্দ সোণোৱালক চকীখনৰ পৰা কিয় আঁতৰাই দিলে সেইটো আপোনাৰ দুখ নালাগিল এইবোৰ বস্তুত আপোনাক দুখ লাগে গতিকে আমি আপোনাক আপোনাৰ অভিনয় বা আপোনাৰ যিবোৰ এক্টিং মানে নুবুজাকে নাই আৰু এতিয়া বুজিবলৈ চেষ্টা কৰিছোঁ বুজিবলৈ পাৰিছোঁ আগত বুজি পোৱা নাছিলোঁ অলপ পলম হ'ল কিন্তু সেয়া আৰু দুনাই সেই একেটা ভুলকে নকৰোঁ আৰু আপুনি নাভাবিব যে এই কেইটামান চেক দি আপুনি একদম যুৱ প্ৰজন্মৰটো একদম সাৰ্থক হৈ গৈছে মানে একদম পূৰা হিয়াৰ আমঠু হৈ গৈছে এইটো আপোনাৰ ভুল ধাৰণা বা এইবোৰ 25,000 যুৱক যুৱতীয়ে যে আপোনাক মানে ব্যৱসায়ী যুৱকে যে আপোনাক ভোট দিব বা আপোনাক চৰকাৰ বনাবলৈ আপোনাক সহায় কৰিব সেইটো আপুনি কেতিয়াও নাভাবিব ঠিক আছে অসমীয়া যুৱক যুৱতী অসমৰ যুৱক যুৱতীয়ে এটাই বিচাৰে লাগিলে খাবলৈ নাপাওক লাগিলে একোৱে নাপাওক চৰকাৰখনৰ পৰা যদি ভাল কাম কৰিব নোৱাৰে তেন্তে বেয়া কামো কৰিব নালাগে যদি বেয়া কাম কৰে আৰু আপুনি লাগিলে তাত যিমানেই আপুনি চেক নিদিয়ক কিয় আপুনি যিমানেই আপুনি আৰ্থিকভাৱে আপুনি সবল কৰি নিদিয়ক কিয় যাক আপোনাৰ সমৰ্থন নকৰোঁ বুলি ভাবে ন মনে দিয়ে এবাৰ তাক কেতিয়াও সমৰ্থন নকৰে অসমৰ যুৱক যুৱতীসকল তেনেকুৱা টাইপৰ বা মাইণ্ডছেটটো তেনেকুৱা টাইপৰ ঠিক আছে বেলেগ আপোনাক ক'বলৈ একো নাই যদি ইমানেই ভাল চিন্তা কৰিলেহেঁতেন তেতিয়া চাগে নগাঁও যুৱক যুৱতীসকলৰ চিন্তা কৰিলেহেঁতেন নিবনুৱা যুৱক যুৱতীয়ে চাগে সেই এইমছত চাকৰি পালেহেঁতেন কৰ্ম সংস্থাপন পালেহেঁতেন সেয়াটো চিন্তা আপুনি নকৰিলে আজি আপুনি বহুত বিভিন্ন ধৰণৰ আপুনি
প্ৰশংসা কৰি আছে বা আপুনি বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে আকৌ কৈছো আপোনাক শেষত যদি আপুনি ভাবিছে যে 25,000 যুৱক যুৱতীক আপুনি আৰ্থিকভাৱে সহায় কৰি যদি আপুনি ভাবিছে সেই 25,000 যুৱক যুৱতী যদি আপোনাক ভোট দিয়ে বা সেই যুৱ ব্যৱসায়ী যদি আপোনাক ভোট দিয়ে চৰকাৰ বনাম বুলি যদি আপুনি সেই সপোনত যদি বান খাই আছে বা সপোন যদি আপুনি ৰচি ৰাখিছে বা আপুনি ভাবি আছে সেইটো আপোনাৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে আৰু বেলেগ একো ক'বলৈ নাই মই এজন সৰু সুৰা যুৱ ব্যৱসায়ী হিচাপে মই ক'ব বিচাৰো যে চাওক আমি কষ্ট কৰিম আমি পৰিশ্ৰম কৰিম বা আমি কষ্ট কৰিবলৈ চেষ্টা কৰিম কিন্তু তেনেকুৱা নহয় যে আপুনি মানে এফালেদি আমি পৰিশ্ৰমো কৰিম এফালেদি আপুনি দৈনন্দিন জীৱনৰ যিবোৰ লাগতিয়াল সামগ্ৰী সেইবোৰ আপুনি জুই চাই দাম বৃদ্ধি কৰি থাকিব দাম বঢ়াই থাকিব তেনেকুৱা ধৰণৰ পৰিস্থিতি অসমৰ ৰাইজে নিবিচাৰে বা নহয়ও বা তেনেকুৱাই কথা বজাৰততো টেঙা আম এবাৰে বেচে 100 বাৰটো বেচিব নোৱাৰে আৰু এটা কথা মনত সকলোৱে ৰাখিব লাগে যে চাওক নিজৰ চকীখন কেতিয়াও পাৰ্মানেন্ট নহয় আপোনাক আজি ৰাইজে পাৰ্মানেন্ট চকীখন আপোনাক বহাইছেহে জাস্ট বহিবলৈ দিছে কাইলৈ যে আপুনি এখন চকীত বহি থাকিব পাৰিব বা আপুনি বহি থাকিব বুলি আপুনি নিজকে নিজে দৃঢ় বিশ্বাসেৰে আপুনি ক'ব নোৱাৰে ঠিক আছে গতিকে আপোনালোকে চকীখন বচোৱাতকে বা চকীখনক টানা আজৰা কৰি থকাতকে অসমৰ ৰাইজৰ হৈ কাম কৰক অসমৰ স্বাৰ্থত কাম কৰক আৰু বিভিন্ন ধৰণৰ যুৱক যুৱতী আছে নিবনুৱা যুৱক যুৱতী আছে যিসকলৰ খুব বেছি প্ৰতিভা আছে সেই সকলক আগবঢ়াই লৈ আনাত আপোনালোকে উৎসাহ জনাওক সেইটো বুলিয়ে মই ভাবো আজি মই যুৱ ব্যৱসায় বা সৰু সুৰা মানে স্মল বিজনেছমেন বা সৰু যুৱ ব্যৱসায়ী হিচাপে মই সেই কথাখিনি উত্থাপন কৰিলো কিমান ভাল পালে কিমান বেয়া পালে মই নাজানো কিন্তু আমিও অনুভৱ কৰিব পাৰিছো ক'ত হৈ আছে ক'ত কি হৈ আছে অসমত কি হ'বলৈ গৈ আছে সেইকাৰণে কিছুমান কথাত খং উঠে ইমান জনজাতীয় ইমান এষ্ট্ৰীৰ কথা কৈ থাকে বা ইমান খিলঞ্জীয়া কথা কৈ থাকে বা ইমান জনজাতীয় ভূমিপুত্ৰৰ কথা কৈ থাকে সেই জনজাতীয় মুখ্যমন্ত্ৰীজনকে যদি অতৰাই চকীখন বা গাড়ীৰ পৰা গাড়ী সেট কৰি পেলাই যদি সেই চকীখনত বহি দম্ভালি মাৰি কৰিব নলগীয়া কাম যদি কৰি থাকে তাৰ পিছত যদি এছটি বা ট্ৰাইবেল জনজাতীয় এইবোৰ যদি কৈ থাকে তেতিয়া খুব বেছি হাঁহি উঠে আৰু নগাঁও ৰাইজৰ বা নগাঁওবাসী ৰাইজৰ হৈ যদি ইমান কাম কৰিবলৈ চিন্তা বা ইমান যদি কাম কৰিবলৈ যদি আপোনাৰ হেঁপাই আছিলে তেতিয়া চাগে আপুনি কেতিয়াও এমছখন কাহিনী আপোনাৰ নিজৰ সমষ্টিত আপুনি কেতিয়াও লৈ নগ'লহেঁতেন বুজিলে আমিও বহুত ধৰণৰ কথা আমিও বুজি পাওঁ বা বুজি পোৱা হলো গতিকে সেয়া কেতিয়াবা দুখ লাগে কৰবাত ভুল হলে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাফ কৰি দিব কিন্তু ক'ব লগা কথা বা আজিৰ প্ৰজন্মৰ যুৱক হিচাপে বৰ বেছি খুব আছিলে বা বৰ বেছি খুব আছে গতিকে সেইটো কাৰণে অকমান উত্থাপন কৰিবলৈ চেষ্টা কৰো অকমান উত্থাপন কৰিছো তাত যদি কিবা এটা ভুল হৈ যায় তো ক্ষমা কৰি দিব ধন্যবাদ জয় আই অসম